বিজেপিৰ অসমৰ 11জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হৈছে দৰং উদালগুৰি দিলীপ শইকীয়া আমি পুনৰবাৰ জনাবলৈ লৈছো এই মুহূৰ্তত ব্ৰেকিং নিউজ আপোনালোকক জনাইছো সমষ্টি দৰং উদালগুৰি থাকিব দিলীপ শইকীয়া ইয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে গুৱাহাটীত বিজুলী কলিতা মেধি গুৱাহাটী সমষ্টিত গুৱাহাটী লোকসভা সমষ্টিত বিজুলী কলিতা মেধি হৈছে বিজেপিৰ প্ৰাৰ্থী ডিফুত অমৰ সিং টিছ কৰিমগঞ্জত কৃপানাথ মাল্লা ইয়া আমি জনাইছো আপোনালোকক উল্লেখ কৰিছো কাজিৰঙা সমষ্টিত কামাখ্যা প্ৰসাদ তাছা শিলচৰত পৰিমল শুক্লবৈদ্য আৰু ইয়া আমি জনাইছো আপোনালোকক যোৰহাট সমষ্টিত তপন গগৈ এয়া আমি এই মুহূৰ্তত জনাইছো আপোনালোকক বিজেপিৰ এয়া হৈছে প্ৰাৰ্থী তালিকা লখিমপুৰ সমষ্টিত থাকিব প্ৰদান বৰুৱা এয়া আমি জনাইছো আপোনালোকক বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে ডিব্ৰুগড় সমষ্টিত সৰ্বানন্দ সোণোৱাল প্ৰাৰ্থীত্ব আগবঢ়াইছে আমি জনাইছো আপোনালোকক এয়া যেহেতু প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা হৈছে ডিপু সমষ্টিত অমৰ সিং টিছ ডিফু সমষ্টি আনফালে শিলচৰ লোকসভা সমষ্টিত পৰিমল শুক্লবৈদ্য বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য শিলচৰ লোকসভা সমষ্টিৰ কৰিমগঞ্জ লোকসভা সমষ্টিৰ কৃপানাথ মাল্লা এয়া বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা হৈছে নগাঁও সমষ্টিত সুৰেশ বৰা নগাঁও লোকসভা সমষ্টিত থাকিব সুৰেশ বৰা আনফালে আন এটা সমষ্টি জনাইছে আপোনালোকক দৰং উদালগুৰি সমষ্টিত থাকিব দিলীপ শইকীয়া এয়া প্ৰথমখন বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে গুৱাহাটী লোকসভা সমষ্টিত এয়া বিজুলী কলিতা মেধিয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে আৰু আনফালে শোণিতপুৰ সমষ্টিত থাকিব ৰঞ্জিত দত্ত এয়া আমি এটাৰ পাছত আনটো সমষ্টি আপোনালোকক জনাই গৈ আছো কাজিৰঙা সমষ্টিত কামাখ্যা প্ৰসাদ তাছা হৈছে বিজেপিৰ প্ৰাৰ্থী কাজিৰঙা লোকসভা সমষ্টিৰ বাবে আনফালে যোৰহাট সমষ্টিৰ বাবে তপন গগৈ যোৰহাট সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হ'ব তপন গগৈ লখিমপুৰ সমষ্টিত থাকিব প্ৰদান বৰুৱা এয়া প্ৰথমখন 11খন আসনৰ বাবে এয়া প্ৰাৰ্থী ঘোষণা কৰিছে বিজেপিয়ে ডিব্ৰুগড় সমষ্টিত সৰ্বানন্দ সোণোৱাল আমি জনাইছো আপোনালোকক 11খন আসনৰ যেহেতু ইতিমধ্যে জনোৱা হৈছে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হৈছে আৰু বিশেষকৈ উল্লেখ কৰিছো গুৱাহাটী লোকসভা সমষ্টি যেহেতু বিজুলী কলিতা মেধি হৈছে বিজেপিৰ প্ৰাৰ্থী আৰু প্ৰাৰ্থীগৰাকীৰ সৈতে এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছো বিজুলী কলিতা মেধি আমি সবিশেষ খবৰ জানিব চেষ্টা কৰিম যেহেতু তেখেতৰ সৈতে উপস্থিত আছে আমাৰ সাংবাদিক ধীৰাজ হাজৰিকা আপোনাৰ পৰা এই মুহূৰ্তত জানিব বিচাৰিম তেখেতৰ প্ৰথম মন্তব্য কি হ'ব হয় নিশ্চয়কৈ যেহেতু কিছু সময় পূৰ্বে বিজেপিয়ে যি প্ৰাৰ্থী তালিকা সেই প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু মই এই মুহূৰ্তত উপস্থিত আছো গুৱাহাটী সংসদীয় সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ ওচৰত মই তেওঁৰ পৰাই কিছু কথা জানিবলৈ চেষ্টা কৰিম বাইদেউ কিছু সময় পূৰ্বে ঘোষণা হ'ল সঁচাকৈ খুব সুখী কাৰণ মানে নিজৰ নামটো দেখি পেলাই অকণমান আৱেগিকো হৈ গৈছো আৰু গতিকে খুব সুখী বাইদেউ কিদৰে আগবাঢ়িব কাৰণ সন্মুখত যিহেতু নিৰ্বাচন বুলি ক'লে সকলোৱে এই মুহূৰ্তত সকলো সাজু হয় চাওক মই কৈছো যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে নিৰ্বাচন বুলি পেলাই আচলতে বেলেগ ধৰণৰ প্ৰস্তুতিৰ প্ৰয়োজন নাই কাৰণ ভাৰতীয় জনতা পাৰ্টি খুব এটা চিষ্টেমেটিক ৱেত কাম কৰে গতিকে আমি সদায় প্ৰস্তুত থাকোঁ সকলো ধৰণৰ যুঁজৰ কাৰণে আমি সদায় প্ৰস্তুত থাকোঁ আৰু এইখন যুঁজো খুব সুন্দৰভাৱে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কেডাৰে খুব সুন্দৰভাৱে যুঁজিবলৈ সাজু আছে কাৰণ সেই কেডাৰৰ ভিতৰৰে ময়ো এজন কেডাৰ গতিকে আমাৰ যি 42 লাখ সদস্য আছে সেই 42 লাখ সদস্যৰ এগৰাকী সদস্য ময়ো গতিকে আমাৰ কেডাৰসকলৰ ওপৰত মোৰ দৃঢ় বিশ্বাস আছে আৰু তেখেতসকলে ইতিমধ্যে গোটেই প্ৰস্তুতি তেওঁলোকে প্ৰিপেয়াৰ কৰিছে গোটেই ষ্ট্ৰেটেজি তেওঁলোকে প্ৰিপেয়াৰ কৰিছে সাংগঠনিকভাৱে গতিকে সেই সংগঠনক লৈ পেলাই মই আগবাঢ়ি যাম আৰু সেইটোৱে হ'ব আমাৰ ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ এডভাইচ তেখেতৰ সকলো গোটেইখিনি তেখেতে যেনেধৰণে নেতৃত্ব দিব যেনেধৰণে এডভাইচ কৰিব তেনেকৈ আমি গোটেইখিনি আগবাঢ়ি যাম পূৰ্বে সমষ্টিটোত কুইনুজা বাইদেউ আছিল এতিয়া আপোনাক প্ৰাৰ্থীত্ব প্ৰদান কৰা হ'ল এতিয়া যিহেতু আপোনাৰ বহু সমস্যা ইয়াত আছে বহু ভোটাৰেও বিভিন্ন সময়ত আমাৰ সন্মুখত কয় সংসদত আপোনাৰ কেনেধৰণৰ ভূমিকা হ'ব বা গোটেই সমষ্টিটোক লৈ কিদৰে আপুনি আগবাঢ়িব চাওক মই কৈছোঁৱে যিহেতু মই সৰুকৈ হ'লেও গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনৰ ডেপুটি মেয়ৰ হোৱা ৰিচেণ্টলি লাষ্ট যিখন বডি আছিলে তাত মই ডেপুটি মেয়ৰ হোৱাৰ সুযোগ আৰু সুবিধাকণ পাইছিলোঁ গতিকে গুৱাহাটীৰ বিষয়ে অকণমান হ'লেও নলেজ মোৰ অকণমান হৈছে গতিকে সেইখিনিকে মই চেষ্টা কৰিম যে আমাৰ আনপ্লেন গুৱাহাটী এখনক প্লেন গুৱাহাটী কৰিবলৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি লৈছে আৰু যেনেধৰণে কাম কৰি আগবাঢ়ি
গৈছে গতিকে তাত মোৰো সহযোগিতা থাকিব আৰু ৰাইজৰ লগত মই চেষ্টা কৰিম যে মই তেখেতসকলৰ যিখিনি প্ৰব্লেমছ আছে প্ৰব্লেমছখিনি কেনেকৈ সলিউশ্যন আনিব পাৰি সেইখিনি ৰাইজৰ লগত মিলি পেলাই মই কাম কৰিবলৈ চেষ্টা কৰিম বাইদেউ যদি জয়ী হয় তাৰপিছত আপোনাৰ প্ৰথম কেনেধৰণৰ কাম কাজত আপুনি গুৰুত্ব দিব কি ধৰণৰ কাম কাজ কৰিব আপুনি চব জয় হোৱাৰ লগে লগে আৰু মই কামত মানে সেইটো মই এনেকুৱা নকওঁ যে আজি জয় হ'লে মই কালিৰ পৰা কাম কৰিম প্ৰথমতে মই ৰাইজৰ লগত লগ হৈ পেলাই তেখেতসকলৰ প্ৰব্লেমছসমূহ মই আগতে চাম যে কোনটো প্ৰব্লেমছ বেছি দৰকাৰ আৰু আমি জানোৱে আচলতে ময়ো এজন গুৱাহাটীয়ান আপুনিও এগৰাকী গুৱাহাটীয়ান গতিকে গুৱাহাটীয়ান হিচাপে আমি জানোৱে যে আমাৰ প্ৰব্লেমছসমূহ কেনেকুৱা আছে তথাপি আমি প্ৰথমতে আমি ৰাইজৰ লগত ভাৱ বিনিময় কৰিবলৈ চেষ্টা কৰিম আৰু যোনটো প্ৰায়ৰ প্ৰব্লেম সেই প্ৰায়ৰিটি বেচিছ আমি প্ৰব্লেমসমূহ যিমান পাৰি মোৰ সাধ্য অনুসাৰে মই মানে ছল্ভ কৰিবলৈ চেষ্টা কৰিম যেহেতু আপুনি গুৱাহাটী পৌৰ নিগমৰো দায়িত্বত আছিলে আৰু আপুনি মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে আপুনি বিভিন্ন অঞ্চল ঘূৰিছে গুৱাহাটী যিটো সংসদীয় সমষ্টিত তাত আপোনাৰ দৃষ্টিত মই পোনপটীয়াকৈ জানিব বিচাৰিম যে কোনকেইটা কাম এতিয়া আপোনাৰ দৃষ্টিত কৰিবলৈ আছে বুলি ভাবে চাওক আচলতে এতিয়া আপুনি গুৱাহাটীত চিটিৰ ভিতৰত আপুনি যাকেই নুসুধে সকলোৱে পানীৰ সমস্যাটোৱে ক'ব গতিকে পানীৰ সমস্যাটো আমি কেনেকৈ কাৰণে আপুনি এতিয়া কমিউনিকেশ্যন যিখিনি সেইখিনি আমাৰ খুব সুন্দৰভাৱে হৈয়ে আছে গতিকে গতিকে মই পানীৰ সমস্যাটো মই এইটো সমাধান কৰিবলৈ যিমানখিনি পাৰোঁ সেইখিনি চেষ্টা কৰিম এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে বিজুলী কলিতা মেধি যিহেতু এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে নিজেই তেওঁলৈ ফোন কৰিছে তেওঁক আচলতে প্ৰাৰ্থিত্ব দিয়াৰ বাবে অভিনন্দন জনাইছে আৰু সামগ্ৰিক যিটো পৰিৱেশ মই সেই পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যথেষ্ট নিশ্চয়কৈ ধীৰাজ হাজৰিকা এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক